আজি 2025 বৰ্ষৰ 23 জানুৱাৰী তাৰিখে ৰঙিয়া শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ আৰু এই প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহৰ আজি আৰম্ভণি। এই আৰম্ভণিৰ দিনৰ পৰাই আমি এই অনুষ্ঠানটো ৰঙিয়া শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ যিসকল প্ৰাক্তন শিক্ষাৰ্থী আছে প্ৰায় এতিয়ালৈকে 1987 পৰা বৰ্তমানলৈকে প্ৰায় 4000 শিক্ষাৰ্থী ইয়াৰ পৰা বিয়াত প্ৰশিক্ষণ লৈ গৈছে আৰু তেখেতসকল বিভিন্ন অনুষ্ঠানত কৰ্মৰত, কিছুমান অৱসৰ লৈছে আৰু বৰ্তমান কৰ্মৰত অৱস্থাত আছে। আৰু এই আটাইখিনি আমি লগ হোৱাৰ কাৰণে এটা প্ৰয়াস লৈছোঁ। আজি আৰু প্ৰথম দিন। এই প্ৰথম দিনত আমি এটা সমাৰোহেৰে আৰম্ভ কৰিছোঁ আৰু আমাৰ এই অনুষ্ঠানটো ৰাতিপুৱা 11 বজাৰ পৰাই আৰম্ভ হৈছে আৰু প্ৰাক্তন আমাৰ এই অনুষ্ঠানখনৰ প্ৰথম বৰ্ষৰ ছাত্ৰ ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ গিৰিজানন্দ ভট্টাচাৰ্য ছাৰৰ দ্বাৰাই বন্তি প্ৰজ্বলন কাৰ্যসূচী আৰম্ভ কৰিছোঁ। তাৰপিছতে আমাৰ ৰঙিয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা লক্ষী লহকৰ বাইদেৱে আমাৰ এই অনুষ্ঠানটোৰ আজি মুকলি সভাৰ সভাপতিত্ব কৰিছে আৰু এনেকৈ আমাৰ দিনটোৰ কাৰ্যসূচী আৰম্ভ হৈছে। আমি পৰৱৰ্তী সময়লৈকে আমি ৰঙিয়া শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থীসকল আমি এই অনুষ্ঠানখনৰ উন্নয়নৰ কাৰণে বিভিন্ন চিন্তা চৰ্চা বা আলোচনা কৰাৰ কাৰণে আমি বিভিন্ন সময়ত প্ৰাক্তন শিক্ষাৰ্থীসকলৰ এটা সমাৱেশ কৰিম আৰু এই সমাৱেশত আমি সন্মিলন হিচাপে আমি পৰৱৰ্তী সময়ত আমি এই অনুষ্ঠানটোতে সমবেত হৈ এই ৰঙিয়া শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ উত্তৰোত্তৰৰ কাৰণে আমি কি কৰিব পাৰোঁ চিন্তা চৰ্চা কৰিম আৰু আমি পাৰিলে আমাৰ প্ৰাক্তন শিক্ষাৰ্থীৰ লগতে আমাৰ ৰাইজকো ইয়াত সাঙুৰ খোৱাৰ কাৰণে আমি ব্যৱস্থা কৰিম। এইখিনি আজি 2025 বৰ্ষৰ 23 জানুৱাৰী তাৰিখে ৰঙিয়া শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ আৰু এই প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহৰ আজি আৰম্ভণি। এই আৰম্ভণিৰ দিনৰ পৰাই আমি এই অনুষ্ঠানটো ৰঙিয়া শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ যিসকল প্ৰাক্তন শিক্ষাৰ্থী আছে প্ৰায় এতিয়ালৈকে 1987 পৰা বৰ্তমানলৈকে প্ৰায় 4000 শিক্ষাৰ্থী ইয়াৰ পৰা বিয়াত প্ৰশিক্ষণ লৈ গৈছে আৰু তেখেতসকল বিভিন্ন অনুষ্ঠানত কৰ্মৰত, কিছুমান অৱসৰ লৈছে আৰু বৰ্তমান কৰ্মৰত অৱস্থাত আছে। আৰু এই আটাইখিনি আমি লগ হোৱাৰ কাৰণে এটা প্ৰয়াস লৈছোঁ। আজি আৰু প্ৰথম দিন। এই প্ৰথম দিনত আমি এটা সমাৰোহেৰে আৰম্ভ কৰিছোঁ আৰু আমাৰ এই অনুষ্ঠানটো ৰাতিপুৱা 11 বজাৰ পৰাই আৰম্ভ হৈছে আৰু প্ৰাক্তন আমাৰ এই অনুষ্ঠানখনৰ প্ৰথম বৰ্ষৰ ছাত্ৰ ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ গিৰিজানন্দ ভট্টাচাৰ্য ছাৰৰ দ্বাৰাই বন্তি প্ৰজ্বলন কাৰ্যসূচী আৰম্ভ কৰিছোঁ। তাৰপিছতে আমাৰ ৰঙিয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা লক্ষী লহকৰ বাইদেৱে আমাৰ এই অনুষ্ঠানটোৰ আজি মুকলি সভাৰ সভাপতিত্ব কৰিছে আৰু এনেকৈ আমাৰ দিনটোৰ কাৰ্যসূচী আৰম্ভ হৈছে। আমি পৰৱৰ্তী সময়লৈকে আমি ৰঙিয়া শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থীসকল আমি এই অনুষ্ঠানখনৰ উন্নয়নৰ কাৰণে বিভিন্ন চিন্তা চৰ্চা বা আলোচনা কৰাৰ কাৰণে আমি বিভিন্ন সময়ত প্ৰাক্তন শিক্ষাৰ্থীসকলৰ এটা সমাৱেশ কৰিম আৰু এই সমাৱেশত আমি সন্মিলন হিচাপে আমি পৰৱৰ্তী সময়ত আমি এই অনুষ্ঠানটোতে সমবেত হৈ এই ৰঙিয়া শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ উত্তৰোত্তৰৰ কাৰণে আমি কি কৰিব পাৰোঁ চিন্তা চৰ্চা কৰিম আৰু আমি পাৰিলে আমাৰ প্ৰাক্তন শিক্ষাৰ্থীৰ লগতে আমাৰ ৰাইজকো ইয়াত সাঙুৰ খোৱাৰ কাৰণে আমি ব্যৱস্থা কৰিম। এইখিনি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।